হাই ফ্ৰেণ্ডছ, য়ং ফ্ৰেণ্ডছসকলক আজি মই এটা অৰিজিনেল কথা ছাজেষ্ট কৰিম। একচুৱেলি কি জানেনে? একচুৱেলি হ'ল যে আপুনি হয়তো কষ্ট কৰি আছে একো ফল পোৱা নাই, সেইবুলি আপুনি বাদ দিছে। কিন্তু এই ভুল কেতিয়াও নকৰিব জানে, কাৰণ আপুনি আজি আজি নহয় কালি এটাত নহয় এটাত আপুনি পাকৈত হ'বই। আৰু প্ৰেক্টিকেল কৰোঁতে আপুনি যোনটোৰ কাৰণে প্ৰযোজ্য, যোনটোৰ কাৰণে আপুনি গ্ৰহণযোগ্য হয়, সেইটোত আপুনি এদিনাখন ছাকচেছ হ'বই। এদিন ছাকচেছ হ'বই 100% গেৰাণ্টি। কিন্তু কথাটো হ'ল আপুনি সেইবুলি বাট এৰি নিদিব। ছাকচেছ তেতিয়াহে আহে যেতিয়া নেকি আপুনি কষ্টৰ মাজতো নিজৰ বাটটো ধৰি ৰাখে আৰু এইমটো ফ'কাছ কৰি থাকে। এইমটো ফ'কাছ কৰাৰ পিছতহে আপোনাৰ ছাকচেছটো আপুনি দেখিব। আদাৰৱাইজ ছাকচেছটো নেদেখে তেতিয়ালৈকে নেদেখে যেতিয়ালৈকে আপুনি ধৈৰ্য নধৰিব। এইটো হ'ল সঁচা কথা।